মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰিয় বন্ধু বান্ধৱীসকল ইতিমধ্যে হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সামৰ ৰিজাল্ট ঘোষণা হৈ গ'ল আৰু তোমালোকৰ মাজত বহুত ছাত্ৰ ছাত্ৰী আছে যিসকলে এক্সপেক্ট কৰা মতে ৰিজাল্ট হোৱা নাই তোমালোকে ভাবি আছিলা যে তোমালোকৰ ৰিজাল্ট বহুত বেছি ভাল হ'ব যেহেতু এক্সাম ভাল হৈছে গতিকে ৰিজাল্ট ডেফিনেটলি ভাল হ'ব এ তোমালোকৰ মাজত বহুত ছাত্ৰ ছাত্ৰীৰ ৰিজাল্ট বেয়া হৈছে তাৰ মানে ফেইল কৰিছা এই সকল ছাত্ৰ ছাত্ৰীৰ নেক্সট ষ্টেপ কি এতিয়া তোমালোকে কি কৰিবা বা যাৰ ৰিজাল্ট যাৰ মাৰ্কস কম আহিছে সেই সকল ছাত্ৰ ছাত্ৰীৰ মাৰ্কস ইমপ্ৰুভ কৰাৰ কি উপায় আছে এই সম্বন্ধে ভিডিওটোত আলোচনা কৰিম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ভিডিওটো শেষলৈকে চাই থাকা নম্বৰ 1 এক নম্বৰ কথাটো হৈছে যি সকল ছাত্ৰ ছাত্ৰীৰ মাৰ্কস কম আহিছে সেই সকল ছাত্ৰ ছাত্ৰীৰ মাৰ্কস ইমপ্ৰুভ কৰাৰ প্ৰসেস আছে তো তোমালোকে যি সকলৰ মাৰ্কস কম আহিছে স্যাটিসফাই নহয় সেই সকলে বেটাৰমেন্ট এক্সাম দিব পাৰিবা আৰু বেটাৰমেন্ট এক্সাম দিবলৈ হলে ছাত্ৰজনে প্ৰত্যেকটা বিষয়ত পাস কৰিব লাগিব মাৰ্কস কম হোক 30 পোৱা 35 পোৱা একো নাই মাৰ্কস ইমপ্ৰুভ কৰিব পাৰিবা আৰু তোমালোকে নেক্সট যিবিলাক তোমাৰ কম্পিটিটিভ এক্সাম আছে বা এন্ট্ৰেন্স এক্সাম আছে জি কোৱা নীট কোৱা বা কলেজত যিবিলাক এক্সাম আছে তাত বহিব পাৰিবা মাৰ্কস ইমপ্ৰুভ কৰিব পাৰিবা বেটাৰমেন্ট এক্সাম দিয়াৰ কাৰণে তোমালোক অফিচিয়েল নোটিফিকেশন আহিব দুটা পোৱা তিনটা বিষয় মানে যি কেইটা বিষয়ত মাৰ্কস কম আহিছে সেই কেইটা সাবজেক্টত তোমালোকে বেটাৰমেন্ট দিব পাৰিবা তাৰ পিছত আৰু এটা তোমালোকে প্ৰসেস ইউজ কৰিব পাৰিবা যদি তোমালোকে বিচৰা যে মই গোটেই কেইটা সাবজেক্টত কি কৰিম এক্সাম দিম আকৌ ৰি এক্সাম দিম গোটেই কেইটা সাবজেক্টত সেই ৰি এক্সাম দিয়াৰো সুবিধা আছে তোমালোকে গোটেই কেইটা সাবজেক্টতো ৰি এক্সাম দিব পাৰিবা কিন্তু যিসকল ছাত্ৰ ছাত্ৰী ফেইল কৰিছা সেইসকল ছাত্ৰ ছাত্ৰী কিন্তু বেটাৰমেন্ট এক্সাম দিব নোৱাৰিবা সেইসকল ছাত্ৰ ছাত্ৰী আকৌ ফ্ৰেশ মানে অহা বছৰলৈ আকৌ এক্সাম দিব পাৰিবা গতিকে যদি ফেইল কৰিছা তেন্তে বা মাৰ্কস কম আহিছে এটো নিজকে প্ৰশ্ন কৰিবা এই গাফিলতিটো কিন্তু যদি তুমি 100% কষ্ট কৰি চেষ্টাৰ ওপৰত চেষ্টা কৰি গৈ আছিলা দেন তুমি ফেইল কৰিছা এটোত কবলগীয়া নাই তাৰ পিছতো যদি তুমি ফেইল কৰিছা দুৰ্ভাগ্যবশত হ'ব পাৰে কিন্তু বহুত এনেকুৱা ছাত্ৰ ছাত্ৰী আছে যিসকলে কষ্টই কৰা নাই আৰু এতিয়া পস্তাই আছে যে মই কিনো কৰিলো মোৰ ৰিজাল্ট কিয় এনেকুৱা হ'ল সবৰ ৰিজাল্ট ভাল হ'ল মোৰ ৰিজাল্ট কিয় এনেকুৱা হ'ল সেই সকল ছাত্ৰ ছাত্ৰীৰ পস্তুৱাৰ এতিয়া কাৰণেই নাই কাৰণ এইটো এটা চিন্তনীয় কথা গতিকে মই এডভাইস এইটোই আগবঢ়াম যিসকল ছাত্ৰ ছাত্ৰী ফেইল কৰিছা একদম হতা নহবা চেষ্টা কৰি থাকা নেক্সট বছৰ আকৌ তোমালোকে এক্সামত বহিবা আৰু আশা কৰিম সকলো ছাত্ৰ ছাত্ৰী যিসকলে ফেইল কৰিছা নেক্সট ইয়াৰ যি এক্সাম হ'ব তাত তোমালোকে পাস কৰিবলৈ সক্ষম হ'বা আৰু যিসকল ছাত্ৰ ছাত্ৰী বেটাৰমেন্ট এক্সামৰ কাৰণে হাজু আছা যিসকল ছাত্ৰ ছাত্ৰী বেটাৰমেন্ট এক্সাম দিব বিচৰা সেইসকল ছাত্ৰ ছাত্ৰী এটা বা দুটা মানে যি সাবজেক্টত কম মাৰ্কস পাইছা সেই সাবজেক্টত তোমালোকে বেটাৰমেন্ট এক্সাম দি আকৌ তোমালোকৰ মাৰ্কস ইমপ্ৰুভ কৰিব পাৰি